আমি যোৱাকালি আমি গম পালোঁ খাৰডাং নামৰ ঠাইৰ ওচৰত বংৰাই নামৰ এটা অঞ্চলত অবৈধভাৱে এটা কাঠ মিল স্থাপন কৰি তাত তেওঁলোকে অবৈধভাৱে ব্যৱসায় চলাই আছে। লগে লগে মই DFO ছাৰক কণ্টেক্ট কৰি DFO ছাৰক কথাখিনি মই অৱগত কৰোঁ। DFO ছাৰে মোক ক'লে যে আপুনি ষ্টাফ লৈ যাওক, লৈ যাই মিলটো চুইচ কৰক। মই মংৰাইলৈ গ'লোঁ, মংৰাইত গৈ মই মিলটো পালোঁ, মিলটো লগে লগে চুইচ কৰি মই বন কাৰ্যালয়লৈ লৈ আহিলোঁ। তাৰপিছত আমি অলপমান তাতে চেক কৰিলোঁ, চেক কৰাৰ পিছত অলপ নাতি দূৰত দেখা পালোঁ মানে হিউজ পৰিমাণৰ মানে মূল্যৱান কাঠ যেনে শাল, চেগুন, পমা ইত্যাদি এনেকুৱা মানে মূল্যৱান কাঠ তেওঁলোকে কাটি তাত জমা কৰি ৰাখিছিল আৰু জমা কৰি তেওঁলোকে যাক যেনেকুৱাকৈ চাইজত কাঠ লাগে তেনেকুৱা ফালি মানে ব্যৱসায় কৰি আছিল। লগে লগে মই কাঠখিনি মানে জব্দ কৰোঁ। এই কাঠখিনি জব্দ কৰি আমি বন কাৰ্যালয়লৈ লৈ আহি ইয়াতে আমি এতিয়া জোখমাখৰ কাৰণে ৰাখিছোঁ আৰু অনুমান ইয়াৰ মূল্য প্ৰায় 4 লাখ টকামান হ'ব। এই অভিযান কি আপোনাৰ চলি থাকিব নেকি? এই অভিযানটো চলি থাকিব। এইটো আমি বন্ধ নহয়, যিহেতু আমি চৰকাৰে আমাক ইয়াতে এই বনখিনি সংৰক্ষণৰ কাৰণে আমাক ইয়াতে নিযুক্তি দিছে, গতিকে আমি এইখিনি চলিব। আৰু ওচৰে পাজৰে এতিয়া মেঘালয়ত মানে অবৈধভাৱে মিল স্থাপন কৰা বুলি গম পাইছোঁ। মই DFO ছাৰক এই বিষয়ে মই অৱগত কৰিছোঁ। DFO ছাৰে মেঘালয়ৰ DFOৰ লগত ডিছকাছ কৰিছে আৰু 2 এদিনতে আমি মেঘালয়তো তেওঁলোকৰ বন বিভাগৰ লগত মানে সহযোগ হৈ আমি মেঘালয়ত থকা মিলকেইটাও আমি উচ্ছেদ কৰিম। এই 2 এদিনতে আমি কৰি আছোঁ। জইন অপাৰেশ্যন কৰিম। আমি জইন অপাৰেশ্যন কৰি যিকেইটা মিল আছিল আমি এইকেইটা উঠাই দি দিম।